নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লৈছে এটা নতুন ভিডিঅ' ADRE কেণ্ডিডেটসকলৰ যি আনচাৰ কি, সেই আনচাৰ কি এপ্লাই এতিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে কেনেদৰে এপ্লাই কৰিব লাগিব মই সকলো দেখুৱাই দিম আপোনালোকক। লগতে ক'ম আপোনালোকক গ্ৰেড 4 এডমিট কাৰ্ডৰ বিষয়ে, আৰু আপোনালোকে যি কাইলৈ অফিচিয়েল আনচাৰ কি আহিব, এই আনচাৰ কি কেনেদৰে ডাউনলোড কৰিব, কেনেদৰে চেলেঞ্জ কৰিব, এই সকলো বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে আজিলৈ আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ লগে লগে এনেদৰে সেবাৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো আহি যাব। আপোনালোকে সেইটো লিংক ক্লিক নকৰি লিংক 2টো আপোনালোকে ক্লিক কৰিব পাৰে, যিটো অসম চৰকাৰৰ ষ্টেট পৰ্টেল হয়। সেইটো ক্লিক কৰিলেও আপোনালোকে যিখন আপোনালোকৰ আনচাৰ কি সেইখন ডাউনলোড কৰিব পাৰিব। এতিয়া বহুতে সুধি থাকে যে এটা কথা মই কৈ দিছোঁ, গ্ৰেড 4ৰ কথা বহুতে সুধি আছে, গ্ৰেড 4ৰ এক্সামখিনি কেতিয়া হ'ব, এডমিট কাৰ্ড কেতিয়া হ'ব। এই বিষয়ে কোনো ধৰণৰ চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই, কিন্তু এটা তথ্য প্ৰকাশ পোৱা মতে অক্টোবৰৰ লাষ্টলৈ বা নৱেম্বৰৰ প্ৰথমতে আপোনালোকে এডমিট কাৰ্ড এভেইলেবল হ'ব বুলি কৈছে। আৰু পৰীক্ষা কেতিয়া হ'ব সেই বিষয়ে মই জনাব নোৱাৰিম এতিয়া, কিয়নো আমি একো তথ্য গম পোৱা নাই। গতিকে আপোনালোকে এতিয়া যদি আপোনালোকৰ নিজৰ আনচাৰ কিসমূহ ডাউনলোড কৰিব লাগে, তেতিয়াহ'লে আপোনালোকে এইটো দেখিলে নহয়, ইয়াত ক্লিক কৰি ল'ব। ইয়াত আপোনালোকৰ যিটো ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট, সেইটোত আপোনালোকে ক্লিক কৰিব লাগিব। এইটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পাছতে আপোনালোকৰ পেজটো এটা নতুন পেজলৈ গুচি যাব, অৰ্থাৎ এটা নতুন পেজ অ'পেন হৈ যাব। এই পেজটোতে আপোনালোকে নিজৰ যি কুৱেশ্যন পেপাৰ ডাউনলোড কৰিছিলে, এডমিট কাৰ্ড ডাউনলোড কৰিছিলে, ইয়াত গুচি যাব। ইয়াত এটা নতুন অপশ্যন আহি যাব, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া মই কৈ দিছোঁ আপোনালোকক ক্লিক কৰিবলৈ কি লাগিব। আপোনালোকৰ যি এপ্লিকেশ্যন আই ডি, সেই এপ্লিকেশ্যন আই ডি দি আপোনালোকে লগ ইন কৰিব লাগিব। এপ্লিকেশ্যন আই ডি আৰু যিটো এপ্লাই কৰাৰ সময়ত পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰিব লাগিব। আৰু এই যিটো ৱেবছাইট, সেই ৱেবছাইটটো অৰ্থাৎ আপোনালোকৰ যি আনচাৰ কি ডাউনলোড কৰাৰ সময়সীমা বান্ধি দিছে 27 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত। তাৰপিছত আপোনালোকে এই লিংকটো কোনো ধৰণৰ কাম নকৰিব, বন্ধ হৈ যাব। গতিকে আপোনালোকে আজিয়ে কৰি লওক, বা আজিয়ে বুলি নহয়, আজি ছাৰ্ভাৰ প্ৰব্লেম হৈ যাব পাৰে। প্ৰথম কৰিছে, সকলোৱে কৰিছে কাৰণে ছাৰ্ভাৰ প্ৰব্লেম হৈ যাব পাৰে, কিয়নো 11 লাখ কেণ্ডিডেট আছে। সেয়েহে আপোনালোকে লাহে লাহে কৰি ল'ব, 15 তাৰিখৰ ভিতৰত কৰিলেও হ'ব। সকলোকে একে সময়তে দিব। কিন্তু এতিয়া কথাটো হৈছে, আপোনালোকে ক্লিক কৰি দিয়াৰ পাছত মই দেখুৱাই দিয়াৰ দৰে আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড দি পেলাই আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পাছতে আপোনালোকে এইকেইটা ষ্টেপ কৰি ল'ব, ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ 50 টকা এটা পে'মেণ্ট কৰিবলৈ আহিব। 50 টকাটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব দেই। যদি পে'মেণ্ট নকৰে তেতিয়াহ'লে আনচাৰ কি নাপাব। আপোনালোকে 50 টকাটো পে'মেণ্ট কৰি ল'ব। 50 টকাটো মোৰ মতে ডাঙৰ কথা নহয়, কিয়নো 50 টকাৰ বিনিময়ত আপোনালোকে কেনেকুৱা আনচাৰ দিলে এক্সামটোত, সেই গোটেইখিনি আপোনালোকে জানিব পাৰিব, ঘৰতে বহি জানিব পাৰিব। আৰু ইয়াৰ পাছতে আপোনালোকে লগালগ ডাউনলোড কৰিব নোৱাৰে। যেতিয়া আপোনালোকে 50 টকা ফিজটো আপোনালোকে দিব, আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, UPI ট্ৰেনজেকশ্যন, নেট বেংকিং এইকেইটাৰ যোগেদি আপোনালোকে 50 টকাটো পে'মেণ্ট কৰিব পাৰিব। কোনো ধৰণৰ ড্ৰাফ্ট কাটিব দৰকাৰ নাই বেংকত। কিছুমান এনেকুৱা পৰীক্ষা থাকে যে যাত ড্ৰাফ্ট কাটিবলগীয়া হয় আনচাৰ কি কাৰণে। গতিকে অসম চৰকাৰে সিমানটো কষ্ট দিয়া নাই কেণ্ডিডেটসকলক। ইয়াৰ পাছতে আপোনালোকৰ পে'মেণ্টটো হৈ গ'ল। পে'মেণ্টটো হৈ যোৱাৰ পাছতে আপোনালোকে এটা SMS লাভ কৰিব। আজি লাভ কৰিব বুলি নকয়, এসপ্তাহৰ ভিতৰত এটা SMS লাভ কৰিব। পে'মেণ্ট কৰি এপ্লিকেশ্যনখন যেতিয়া ছাবমিট কৰিব, ছাবমিট কৰাৰ পাছতে এসপ্তাহৰ ভিতৰত আপোনালোকে এটা SMS পাব। ছাবমিট কৰা দিনৰ পৰা এসপ্তাহ, মানে আজিও পাই যাব পাৰে, ৰাতিলৈ আপোনালোকে পাই যাব পাৰে, নহ'লে আপোনালোকে এসপ্তাহৰ ভিতৰত আপোনালোকে কোনোবা দিনা পাব। SMSটো অহাৰ লগে লগে পুনৰ আপোনালোকে এই ৱেবছাইটটোলৈ আহিব লাগিব। এই ৱেবছাইটটোলৈ আহিলে আপোনালোকে পুনৰ লগ ইন কৰিব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন ID আৰু যিটো পাছৱৰ্ড দিছিলে, সেই পাছৱৰ্ডটো দি পুনৰ লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ যি পৰ্টেলটোত, সেই পৰ্টেলটো আপোনালোকৰ প্ৰফাইলত আপোনালোকৰ যি আনচাৰ কি ডাউনলোডৰ অপশ্যনটো আহি যাব, আৰু তাৰ পৰা আপোনালোকে আনচাৰ কিখন ডাউনলোড কৰিব পাৰিব। আৰু যদি SMSটো নাহে তেতিয়াহ'লে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব। গতিকে SMSটো হ'লে আপোনালোকে ৱেইট কৰিব লাগিব। তাৰ আগত আপোনালোকে কোনো ধৰণৰ ব্যৱস্থা বা একো কাম কৰিব নোৱাৰিব। আপোনালোকে প্ৰথমতে এপ্লাই কৰি থৈ দিব লাগিব। ইয়াৰ পাছতে আপোনালোকক কৈ দিম, আপোনালোকৰ অফিচিয়েল আনচাৰ কি কাইলৈ আহি যাব, যিখন সেবাই প্ৰকাশ কৰিব অফিচিয়েল আনচাৰ কি। ইয়াত আপোনালোকে সেবাই দিয়া আনচাৰৰ পৰিৱৰ্তে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। অৰ্থাৎ মই যদি উদাহৰণ এটা দি আপোনালোকক বুজাই দিছোঁ, যদি
আহোমৰ শেষ ৰাজধানী চেবায়ৰ যদি যি আনচাৰ কি যদি শিৱসাগৰ আহিছে, আপোনালোক সকলোৱে জানো যে আমাৰ যোৰহাট যিটো আনচাৰ শুদ্ধ আনচাৰটো যোৰহাট, তেতিয়াহ'লে আপোনালোকে সেইটো চেলেঞ্জ কৰিব পাৰিব। চেলেঞ্জ কৰাৰ কাৰণে আপোনালোকে 500 টকা ডিপ'জিট কৰিব লাগিব। ডিপ'জিট কৰাৰ পাছত আপোনালোকে লিখিব লাগিব, এটা জাষ্টিফিকেশ্যন দিব লাগিব। আপোনালোকে এনেই চেলেঞ্জ কৰি দিলে সেইটো কাম নহ'ব, আপোনালোকে জাষ্টিফিকেশ্যনটো লিখি দিব লাগিব। কেতিয়াবা কি কথা কিয় হৈছে এইখিনি আপোনালোকে জাষ্টিফিকেশ্যন তাত লিখি দিব লাগিব। লিখি আপোনালোকে ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পাছতে এটা 500 টকা ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজটো পে'মেণ্ট কৰাৰ পাছতে চেবাই এখন কমিটি বহুৱাব। অসমত যিমান কেণ্ডিডেট আছে, যিমানে আপোনাৰ চেলেঞ্জ কৰে, সকলো এবাৰ চেলেঞ্জ হৈ যোৱাৰ পাছত তেওঁলোকে এখন কমিটি বহাব। কমিটিয়ে চেলেঞ্জখিনি চাব, তেওঁলোকৰ যিখন অফিচিয়েল আনচাৰ কি সেই অফিচিয়েল আনচাৰ কিৰ লগত মিলাই চাব। যদি আপোনালোকৰ চেলেঞ্জটো একচেপ্টেড হয়, অৰ্থাৎ আপোনালোকৰ চেলেঞ্জটো শুদ্ধ বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে আপোনালোকৰ 500 টকাটো ঘূৰাই দিব। চেবাই নতুনকৈ এখন আনচাৰ কি পুনৰ প্ৰকাশ কৰিব। আৰু যদি কেনেবাকৈ আপোনালোকৰ চেলেঞ্জটো ভুল বুলি প্ৰমাণিত হয়, অৰ্থাৎ আপোনালোকে দিয়া উত্তৰটো ভুল, চেবাই দিয়া উত্তৰটোহে শুদ্ধ, তেতিয়াহ'লে আপোনালোকৰ যি 500 টকা সেই 500 টকা ৰিফাণ্ড কৰি নিদিয়ে চৰকাৰে। আৰু যিটো আনচাৰ কি 500 টকা দিছে সেইটো এটা নিয়ম থাকে। আনচাৰ কি চেলেঞ্জ কৰিবলৈ হ'লে এটা এমাউণ্ট ডিপ'জিট কৰিব লাগে, যিটো নন ৰিফাণ্ডেবল হয় যদি আনচাৰটো ভুল হয় কেণ্ডিডেটজনৰ। গতিকে এইটো আপোনালোকে যদি UGC নেট দিয়ে, UGC শ্লেটৰ যদি আপোনালোকে অবজেকশ্যন আনে, বা যিকোনো ধৰণৰ CBSE পৰীক্ষাৰ যদি অবজেকশ্যন আনে, তেতিয়াহ'লে আপোনালোকে দেখিব যে তাত আপোনালোকৰ 1000 পৰা 1500 টকা বা 500 টকা আপোনালোকে এটা ফিজ ডিপ'জিট কৰিব লাগে। ডিপ'জিট কৰাৰ পাছত আনচাৰ কিখন চেলেঞ্জ হয়। চেলেঞ্জ হোৱাৰ পাছত আনচাৰ কিত যদি কেণ্ডিডেটজনে যিজনে চেলেঞ্জ কৰিছে তেখেতৰ উত্তৰটো শুদ্ধ বুলি প্ৰমাণিত হয়, তেতিয়াহ'লে সেইটো ৰিফাণ্ড কৰি দিয়া হয়। গতিকে অসম চৰকাৰে সেই একে ব্যৱস্থাকে ৰাখিছে। গতিকে কাইলৈ ৰাতিপুৱা 10 বজাৰ লগে লগে আপোনালোকৰ আনচাৰ কি যি চেবাৰ অফিচিয়েল ৱেবছাইট আৰু অসম চৰকাৰ যি ষ্টেট পৰ্টেল, সেই ষ্টেট পৰ্টেলত এভেইলেবল হ'ব। আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰিবলৈ হ'লে আপোনালোকৰ এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড লাগিব। সেই পাছৱৰ্ডটো এপ্লিকেশ্যন ID পাছৱৰ্ড মাৰি আপোনালোকে প্ৰফাইল লগ ইন কৰাৰ পাছতে আপোনালোকে যি আনচাৰ কিট ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে চেলেঞ্জ কৰিবও পাৰিব। আপোনালোকে ভালদৰে চাই ল'ব। আৰু আপোনালোকৰ যি আনচাৰ কি নিজৰ যি আনচাৰ কি সেই আনচাৰ কি আপোনালোকে 50 টকা ফিজ দিয়াৰ পাছতে SMS অহাৰ পাছতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এই গোটেইখিনি ইনফৰ্মেশ্যন যদি ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।